এই আমাৰ কচু তাৰ গুটি মেন ইমান দিবা এক লেপা সানি দিছে ন ইমান ধুনীয়া হ'লে মানুহ পাহৰি যাবা তোমাকে ছোৱালীৰ মাজত তোমাকে বাচিব যাবা ছোৱালী বাইদেউ বাইদেউ শুনকচোন কি বাইদেউ চাওক মোবাইলতে এইটো মোৰ চেনেল সঞ্জীৱ ব্লগছ নহয় নহয় চৰি চ' হে গাইজ ৱেলকাম টু মাই নিউ ব্লগ মানে অন্য এটা ব্লগ তো আমাৰ লগত উপস্থিত আছে যতীন দা এইটো মেকআপ লোৱা এইফালে নোলোৱা মোক আজি বহুত অদ্ভুত লগা হৈছে কাৰণ ইয়াতকৈ ক'লা মই মোটামুটি মানে এও ক'লা নহয় কিন্তু ইয়াতকৈ মই ক'লা কিন্তু মই আজি ইয়াতকৈ বগা হৈ গৈছোঁ আৰু এটা আছে কি কি খুৰ কৈছিলে নামটো তো আজি আমি আহিছোঁ এইখিনি কি বুলি এইখিনি জেগা কি বুলি কয় তো আজি আমি আহিছোঁ বাৰাণাতী ৰঙিয়া এখন মোৰ গাঁও এখন এখেতৰ গাঁও ইয়াতে ক্লাছিক গোলাপ শ্বুটিং হয় শ্বুটিং হয় আজি মানে ক্লাছিক গোলাপৰ শ্বুটিং হ'ব আৰু প্ৰথম মানে চিনটো মোৰে আছে কেমেৰাটো এনেকৈ ওলাইছে কি অদ্ভুত লগা আছে এইটো বকা সুৰ তো সেই আৰু এইপিনে আমাৰ খানাৰ প্ৰিপাৰেশ্যন চলি আছে এইপিনে এটা কামচোৰ মানুহ এটা মোবাইল চাই টাইম পাছ কৰি আছে আমাৰ মাজত এইমাত্ৰ মানে চবতছে বিজি মানুহ আজি তেখেতৰ ঘৰতে আমি বৰ্তমান অৱস্থিত হৈ আছোঁ অঁ নিজৰ ব্লগটো হ'লে ব্লগ আমাৰটো হ'লে ফ্লগ আপোনাৰ ঘৰত আহিছোঁ আজি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে তোমাৰ কেনেকুৱা অনুভৱ হৈছে মোৰতো মস্ত ভাল লাগিছে আহিছোঁ আগতো এটা ব্লগ বনাইছিলোঁ ইয়াতে তামাম হিট দিছিল সেইকাৰণে আজি আৰু এইটো ঘৰটো নাছিলে বা ঘৰ হৈ গৈছে আপোনালোকৰ আশীৰ্বাদত ৰাতিপুৱা কালি ৰাতিপুৱা আমি সপ্তাহ আৰু মই দাউৰি আছোঁ কামৰ কাৰণে আজি ৰুম চুম ঠিক কৰি আহিলোঁ আহি মাত্ৰ ঘৰত শুনিছোঁ ঠিক আছে আপোনালোকৰ কথা পাতিম আৰু এতিয়া মানে আৰু এটা মানে এতিয়া মোৰ শ্বুট আছে তেওঁ শ্বুটটো কৰি লওঁ তাৰপিছত কথা পাতি আছোঁ কেমেৰা চেমেৰা মানে অকল কেমেৰা ৰেডি হৈ আছে কেমেৰামেনৰ চশমা চাবি কওক তো থ্যাঙ্কস টু আমাৰ মৰমৰ ভাইটি বেচাৰা আজি ৰাতিপুৱা দুখন গাড়ী দি অহা কথা আছিল ৰঙিয়ালে কিন্তু দুখন গাড়ীত নুকুলালে তো হঠাৎ যতীনে ফোন কৰিলে 9টামান বজাত যে তই গাড়ী লৈ ওলাব লাগিব 1 মিনিটত ওলাই আহিছে গাড়ী লৈ বেচাৰা আকৌ এতিয়া ঘূৰি গৈ আকৌ শ্বুট আছে তাৰ অহিৰণৰ তাত আমাৰ ইয়াতো শ্বুট কৰি যাওঁ কিমান বিজি এক্টৰ আৰু মই কৈছোঁ মই তাক ফোন কৰি হেল্ল' কৈছোঁ ধুনীয়া ছোৱালী চাব মন আছে ক'ত মই এতিয়াই গৈ আছোঁ এইকেইটা কাটি দিম বাৰু আপুনি কেনে মানুহে আলহী বিলাকক থিয় কৰাই ৰাখিছে নিজে গৃহস্থ বহি কিনে খাই আছে সেইটো কথা নহয় আমি ইমান দূৰৰ পৰা জানি কৰিছোঁ আমাক ঘৰলৈ আপুনি নিজে বহি কিনে খাব লাগে আপুনি মিউজিক দিয়ক এখেত এজন বহুত গণ্যমান্য ব্যক্তি হয় এখেতৰ চিনাকি কৰি দিব লাগে মানে কৰি দিয়া নহয় কওক আপোনাৰ চিনাকিটো দিয়ক নমস্কাৰ মোৰ নাম অংশুমান দাস মই জেনজি জেনেৰেশ্যনৰ প্ৰেচিডেণ্ট কমিউনিটিৰ প্ৰেচিডেণ্ট হয় যদি কিবা অসুবিধা হয় মোক জনালেও হ'ব মই উপস্থিত নাথাকিব পাৰোঁ আৰ্টিষ্টবোৰ মেকআপ চেকআপ লৈ কিনে মোটামুটি ৰেডি সেইটো এটা তাতে দুৱাৰমুখত থিয় হৈ আছে যাবলৈ পূৰা একদম উৎসাহিত হৈ আছে আমি এতিয়া যাওঁ আমাৰ মেইন প্ৰথম গন্তব্য স্থানত তাতে আমাৰ শ্বুটিং মই আৰ্টিষ্ট মই পিছৰ পৰা হেল্প কৰা মানুহ পানী দিয়া মানুহ এইপিনে আমাৰ ছেটআপ ৰেডি হৈ গৈছে পূৰা সেইপিনে গোলাপ দাহঁতে গেছি মাছ মাৰবা মানে সেয়া আৰু এক্টিং কৰবা সেয়া ৰিন্তু দাই বেয়া কষ্ট কৰি এই মস্ত ডাঙৰ কেমেৰাটো ছেটআপ কৰলাক 2 ঘণ্টামান লগালাক টাইপত লগান তাই তথাপি চিগনেচাৰটো এৰি দিয়া নাই কিন্তু মানবা লাগব দেই নাই এই ৱেডিঙৰ কামত সোমালো যে আৰু বাহানা ৰেডি থাকে আৰু এই পিছফালে আমাৰ অডিয়েঞ্চ কিন্তু আজক মই এৰি বুজাই দিলোঁ কি বুলি কয় জেগাটো বুজাই দিলোঁ 3বাৰ মান আহি গৈছে ইয়াতে কিন্তু এতিয়াও লোকেশ্যন বেছি পোৱা নাই মই লোকেশ্যন দিছোঁ তাৰ পিছতো আহিব নাই কিন্তু আহোঁতে ইণ্টাৰেষ্টিং কথাটো হ'ল আহোঁতে আমি একেলগে আহিছিলোঁ কি কবে গাড়ী আৰু স্কুটি একেলগে আহিছিল স্কুটি আগত আহিব লাগে সিহঁতে তেওঁলোকো আমাতকৈ আগত আছিল সেয়াই আৰু নহয় আপোনালোকে আধা ৰাস্তাত ক'ত ভৰ্তি আমি ডিমু যাই ওলাইছোঁ গাড়ীখন আপুনি সামান্য গাড়ীখন পিছে কৰিব নোৱাৰিলে এখন কেনে ব্ৰেক নাই কিবা নাই তাৰপিছত ভুল এলিগেশ্যন লগাইছে চব আছে এখন পুৰা ফুল্লি চাৰ্ভিচিং কৰি থোৱা আছে তামোল খাইছে খক গাইজ মানে ঘটনাটো এনেকুৱা হৈ গ'ল মাজতে মানে অলপ বহুত খেলি মেলি হৈ গ'ল
ভাত খাব পাৰি গৈছিলোঁ মই লিখিত খতম মানে ঘটনাটো কি হৈছে জানি না মানে মোৰ যোৱাৰ কথা আছিল 4টা বজাত মই ভাবিলোঁ 4টা বজাৰ আগত ব্লগ চক বনাই কিনে শেষ কৰি দিম কিন্তু ঘটনাটো হ'ল মোবাইলত চাৰ্জ শেষ হৈ থাকিল সেইকাৰণে মই বোলো ব্লগটো বাদ দিলোঁ আৰু কামখিনি কৰি কিনে সোনকালে ওলাই যাম তাৰপিছত আমাৰ চিনিয়ৰ ডাইৰেক্টৰ মিষ্টাৰ শক্তি কুমাৰ মিছাৰী ডাঙৰীয়াই আমাক সন্দেহ মানে আদেশ দিলে যে তুমি এতিয়া যাব নোৱাৰা তুমি থাকিব লাগিব চ' মানে মোৰ মন চন বেয়া হৈ গ'ল কাৰণ মোৰ গুৱাহাটীত আৰু এটা শ্বুট আছিল চ' থাকিব লগা হ'ল তাৰপিছত এতিয়া মই কৈছোঁ মই ভ্লগ এটা কৰি আছোঁ না সেইকাৰণে ভ্লগটো কণ্টিনিউ কৰিলোঁ এনে কাম মাৰিম না সেনেকুৱা এতিয়া ভ্লগ কৰি আছোঁ আৰু নমস্কাৰ অসুবিধা তেনেকৈ নহয় মায়ে কাপোৰৰ কাম কৰে আৰু মই হাফ চলি যাওঁ কোৱা নাই আৰু এইবিলাক ছোৱালী দেখিছে ৰাতি আমাৰ বিচনাত কি হৈছে যা নিজৰ বিচনা আমাৰ বিচনা তুমি শুই আছা দিছ ন আমাক হ'ব কিয় দিছ অঁ বঢ়িয়া মা আহি গৈছে মাজত ঘটনাটো মানে এনেকুৱা হ'ল আজি মোৰ মানে অলপমান মিষ্টেক হৈ আছে আজি মানে মোৰ অলপ মিষ্টেক হৈছে ব্লগ বনাব পাৰি গৈছোঁ মাজে মাজে তাৰপিছত মানে থকাৰ কথা আছিল হোটেলত তলা মাৰি দিছে হোটেলত মাৰি দিলে তলা ঘূৰি আহিলোঁ এতিয়া আমি ব্যৱস্থা কৰিছোঁ এনেকৈ এটা ৰুমত মোটামুটি আমি 14টামান মানুহ এনেকুৱা হোটেলতে অঁ চ' এইপিনে আমাৰ চিনিয়ৰ ডাইৰেক্টৰ তলত মোটামুটি 14টামান মানুহ থাকিম আৰু আমি এইটো এটা ৰুমত তো সেয়াই আৰু বাকীখিনি আজি লগৰ আৰু কালি ৰাতিপুৱা ভালকৈ কৈ আছোঁ কৈ আছোঁ কালি কম এইগিলা কালি কৈছোঁ মই ইয়াতে মই আহিছিলোঁ 2 ঘণ্টাৰ কাৰণে মানুহ তাক থবা তাৰপিছত লগে লগে গুচি যাবা এই মানুহটো কৈছিল কৈছোঁ আহা তুমি সোনকালে খালি থবা আৰু আহিবা 2 ঘণ্টাত হৈ যাব গোটেই 2 ঘণ্টাটো যাই কিনে কেতিয়া 2 দিনত পৰিণত হৈ গ'ল মই নিজে গম নাপালোঁ আনপ্ৰেডিক্টেবল বোলে কিবা তো বাকীখিনি কথা কালি লগ পাই কৈ আছোঁ মানে কালি ব্লগত কৈ আছোঁ মৰ্ণিং ইন ৰঙিয়া আহক কৈ পিনে মানে কালি ঘটনাটো কেনেকুৱা হ'ল আমি যোনটো প্লেন বনাইছিলোঁ এটা ৰুমত 14টা মানুহ থাকিম বুলি কিন্তু সেইটো আমাৰ সফল নহ'ল সেইকাৰণে আমি ৰাতি গাড়ীত শুবলগীয়া হ'ল কিন্তু 3খন গাড়ীত আমি দুজনকৈ 6জন মানুহ থাকিলোঁ এতিয়া উঠি কিনে গোলাপ দাহঁতৰ ঘৰত ফ্ৰেছ হ'লোঁ আৰু এটা আছে ৰ'ব দেখাই আছোঁ আৰু এটা আছে এতিয়ালৈকে শুই আছে আমাৰ গাড়ী ওলাই গ'ল গেৰেজৰ পৰা গাড়ী ভাল হ'ল কেনেকুৱা লাগিল গাড়ী বেয়া হোৱা নাছিল আচ্ছা ঠিক আছে আপুনি কি কৰিছে মানে এনেকুৱা কলাকাৰ মই দেখা নাই আগলৈকে এই মাত্ৰ উঠি আহি কিনে ভ্লগটো আৰম্ভ দি দিছে কেনেকৈ পাৰে আৰু আজি আমাৰ ছেকেণ্ড দিন ক্লাছিক গোলাপৰ আৰু ৰাতিপুৱা হৈ পৰিছে ৰাতিটো আমাৰ খুবেই আনন্দময়ী হ'ল আৰু আশা কৰোঁ আগন্তুক দিনকেইটা আমাৰ ভালে ভালে যায় আৰু কচুৰ ব্লগত আপোনালোকক সকলোকে গুড মৰ্ণিং আৰু এতিয়া আমি গৈ আছোঁ ব্ৰেকফাষ্ট কৰিব আৰু ব্ৰেকফাষ্টত আমাৰ আছে পুৰি চব্জি লগ পাই আছোঁ পুৰি চব্জি কণীৰ লগত বহা গাড়ীত এতিয়া বাজিছে মোটামুটি 12টা আৰু আমাৰ লিড এক্ট্ৰেছ এতিয়াহে উঠিছে মানে ডাঙৰ মানুহ না কি ক'ম আৰু কিবা ক'ব নেকি আপুনি মই কলটো এনে মাৰি আছোঁ দেখোন তাত ৰাতিৰ পৰা এনেকৈ পৰি আছে গা অলপ বেয়া কালি কচুৱে অলপমান মোৰ লগত খেলি মেলি কৰিছে ৰাতি শুলো গাড়ীত শুবলগীয়া হৈছে আৰু ৰাতিপুৱা ই গাড়ীখন ষ্টাৰ্ট দি যিটো ঘূৰাইছে ন তেতিয়া সাৰ পাইছোঁ মানে বেয়া কৰিছে টোপনিটো ভাঙি সেইকাৰণে মই এনেকৈ শুই থাকিবলগীয়া অৱস্থা চাওক এতিয়া ব্লগটো আমি পৰ্যায়লৈ আহি পাইছোঁ আমি ব্ৰেকফাষ্টটো কৰিলোঁ ব্ৰেকফাষ্টটো বিৰাট হেল্ডি আছিল আটাৰ পুৰি আছিলে আৰু পুৰিটো তেলত বনোৱা আছিলে তেলটো যদিও তেলত বনোৱা কিন্তু তেলটোত বহুত প্ৰচেছ হৈছে এটা টুকুৰিত থৈছে তেলটো নিগৰিছে তাৰপিছত আকৌ পেপাৰত থৈছে ৰেচিপি বনাইছে থৈছে তাৰপিছত আৰু যোনটো মানে বুটৰ দালি আছিল নট একচুৱেলি বুট কাবেলি বুট কাবুলি নে কাবেলি বুট বঢ়িয়া লাগিছে খাই তোমাৰ কেনেকুৱা লাগিছে মজা লাগিছে মই 18খন খালোঁ
মুখৰ আগত 4খন খাইছো এই মানুহজনে ব্লগ বনাব পাহৰি যায় আজি মোৰ একদম মানে মাথাটো গৰম হৈছে গৰম কিয় হৈছে মই নিজে নাজানো কিন্তু গৰম হৈ আছে কাৰণ ৰাতি টোপনি মাৰিব পৰা নাই এই মাইকী মুখে মস্ত মেল পাতিছে ৰাতি মেল পতাৰ কাৰণে মই টোপনি অহা নাই মই গাড়ী বাহিৰৰ পৰা শুনা পাই আছো মানে বাহিৰত থকা গাড়ীখনৰ পৰা শুনা পাই আছো ঘটনাটো সেইটো তো ব্লগ বনাব পাৰি যাওঁ মাজে মাজে হৈ যায় আৰু মুঠতে ব্লগ বনাব লাগিব ব্লগ আপলোড হ'ব লাগিব আৰু ক্লাছিক গোলাপ কচু ব্লগছত ইয়াৰ মানুহ আহি গ'ল তো ব্লগটো মই লৈ লৈছোঁ এতিয়া লাইক কৰিব লাইক বাই বাই একো লাইক চাইক একো নকৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব মনিষা ৰাজবংশী দিবি এইটো ক্লিপ খালি নিদিব এইটো কচুৰ ব্লগছে কচুৰ ব্লগছত মই এটা কথা ক'ব বিচাৰোঁ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব মনিষা ৰাজবংশী বুলি আছে সকলো কৰিব ইয়াৰটো আনছাবস্ক্ৰাইব নকৰিব হ'লেও মোৰটো কৰিব বাই কি কৰিব নুশুনিব দেই কচুৰ ফেন লগ পাইছে কচুৰ বোলে ভিডিঅ' চাই ভাল লাগে আপোনালোকে ভিডিঅ'বোৰ ভাল পায়নে কচুৰ কমেণ্ট কৰিব আৰু যদি ভাল নাপায় সকলোৱে চেনেলটো আনছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰটো ছাবস্ক্ৰাইব কৰিব মই মানে কৈছিলোঁ যে মই যেতিয়া শ্বুট কৰি থাকিম মোৰ দুটামান গুটি আছিলে এই দুটা আৰু ধুনীয়াকৈ কৈছিলে লৈ দিম শ্বুট শেষ হৈ গ'ল তেওঁ মোবাইলে বেছি নাপালে বোলে মোৰ মোবাইলটো মোৰ পকেটতে থাকিব মোবাইলটো ইয়ে লৈ গৈছিলে মই দিয়া হ'লে মই কৰি দিওঁ তাৰে আগত মই এটা কৰি দিছোঁ মজাকৈ চালিয়া হৈছে শ্বুট শ্বটটো চিনটো এইটো মনিষাৰে দেখিম তাৰিখ ইয়াৰ পৰাই দেখিম আপুনি মোৰ এনেকুৱা লাগিছে আপুনি সৰুতে বহুত লাৰু পাইছে চাগৈ চাইন্স খুৰীয়ে পিঠা বনাই খুৰীয়ে কি বনাই আছে পিঠা বুলি কৈছে আপুনি কেনেকে লাৰু পিঠা হ'ব পিঠা আনা দা লাৰু আপুনি লিংগটো কিয় চেঞ্জ কৰি দিয়ে আৰু এই আমাৰ বিখ্যাত অভিনেতা গুড্ডু ব্লগ আপোনাক এখন ফুলাম গামোচাৰে আদৰণি দিব বিচাৰিছিলোঁ কিন্তু বৰ্তমান আমাৰ তাতে নাই লুংগি আছে লাগিব নেকি আমাৰ মাজত আছে বিখ্যাত অভিনেতা কচু গুটি তুমি ইমান কচু কিয় কৰোঁ চবকো আতি নেহি মৰি যাতে নেহি আচ্ছা এসা বাত হে বঢ়িয়া আহিছে অলপ আহিব বাকী আছে আৰু মোৰ ছোৱালী কেইজনী আছে ন সেইকাৰণে আমি ল'ৰাকেইটা ইয়াতে খলাব লাগে আজি হ'ল ডে নম্বৰ 2 আজিও মই এটা ফাঁচি গ'লোঁ ডে নম্বৰ 1টো গমেই পালে মই ফাঁচিলোঁ ডে নম্বৰ 2টো ফাঁচিলোঁ এতিয়া আহিব ডে নম্বৰ 3 কিন্তু মোৰ চবকেইটা পাত এটা ব্লগতে দেখা হ'ব দেখাই আছোঁ কালিক লেকিন অপেক্ষা কৰোঁ আৰু একবাৰ আপুনি খাएंगे মই খাব নালাগে নেকি ইয়াতকে আৰু সৰু পিছ এটা নাপালে আপুনি তিনিখন একেলগে নাই হ'ব মই দিছো এনে পইচা দিব নালাগে সেইটোৱে মোৰ জীৱনৰ চবতছে ডাঙৰ ভুল হ'ল আৰু এতিয়ালৈকে যাব পৰা নাই এই ৰাতি কালিৰ পৰা যে মাংস ভাত খাই আছো এই মাংস ভাত খাই কিনে মোক ৰাখি আছে এতিয়া কিডনেপিং অলছো কিবা ক'ব বিচাৰিব নেকি আপোনাৰ এক্সপিৰিয়েঞ্চ দিনটোৰ যাত্ৰা ইমানলৈ আছিলে ইয়াতে সমাপ্ত অহাকালি লগ পাইছোঁ ৰাতিপুৱা তেতিয়ালৈ গুড নাইট বাই বাই লাভ ইউ কি কওঁ আমি তুমি ব্লগাৰ খেলা মই ব্লগাৰ হ'লো হৈ গেলা মই যদি কবাই চ' মানে বাপৰে বা চ' মানে কি ৰাতিপুৱা হৈ গ'ল আমি উঠিলোঁ চৰাই চিৰিকটিৰ নিচিনা 6টা বজাতে উঠাই দিছে উঠিব লগা হৈছে যিহেতু মই আজি যাব লাগিব মানে এতিয়া মানে প্ৰিপেয়াৰ হৈ আছোঁ আৰু প্ৰিপেয়াৰ হৈ কিনে ৰেডি চেডি হৈ কিনে গা চা ধুলোঁ এতিয়া আৰু সেই লোকেশ্যনটো যাম যোনটো ঠিকনা গৈছিলোঁ শ্বুটটো কমপ্লিট হোৱা নাই ন
ব্ৰেকফাষ্ট কৰিলোঁ পেট চেট পূৰা ভৰি গ'ল ব্ৰেকফাষ্টতে পেট ভৰি গ'ল লাঞ্চটো আছে তো এতিয়া মানে শ্বুট হোৱাৰ কথা আছিল ৰাতিপুৱা 6টা বজাত আৰু এতিয়া বাজিছে 9টা এতিয়াও আমি মানে আৰ্টিষ্ট নিব আহিছোঁ আকৌ তাকলৈকে যাব লাগিব লোকেশ্যনকলৈকে মোটামুটি 10টামান বাজিব 10টাৰ পৰা ষ্টাৰ্ট কৰিম 10টাৰ পৰা ষ্টাৰ্ট কৰিব লাগিব এই দৰিমন দৰিমন পকেট से निकालो ना এইখন পকেট নেকি তোমাৰ ये ब्लॉग स्टार्ट है ब्लॉग आरंभ तुम्हाला तो मैं ब्लॉगर हो जाऊं नहीं अब मैं रिफ्लेक्टर आने पर जतिना हेलो एवरीवन नमस्कार वेलकम टू कचु ब्लॉग्स আপোনালোক সকলোকে তাৰ ব্লগলৈ স্বাগতম জনোৱা নাই মানে তাৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি থব আৰু তাৰ ৰেষ্টুৰেণ্টত খাবলৈ নাযাব দেই বাই ফুলটো মজা দেখোন ধুনীয়া উঠিছে এইপিনে চাই তোমাৰ চালে মোৰ গীটাৰ ডিষ্টিউন হৈ যায় কি হৈ যায় টিউন কৰিব লাগিব এতিয়া ৰবা ইমান লম্বা যে এডাল মালডাল সো এতিয়াতে মানে আমাৰ শ্বুটটো আৰম্ভ হ'ব আমি এটা শ্বুট কৰিম তাৰপিছত শ্বুটটোত কৰি কিনে মই আজি মানে গুৱাহাটী যাবই লাগিব সো মানে ডাইৰেক্টৰক মই নিৰ্দেশনা দিছোঁ যে আজি মোৰ শ্বুটটো যেনে তেনে কমপ্লিট হ'বই লাগিব এনেকৈ ব্লগ কৰোঁ কোনোবা এটা তো আমাৰ সঞ্জীৱ দাই এতিয়া মানে বহুত মানে খতৰকা খিলাৰী টাইপ কাম এটা কৰিব গৈছে সেইটো হ'লে তাৰ ভিতৰত মুখখন সোমাই দিব সোমাই কিনে পানী খাব নেকি খাইছে তো এইপিনে আমাৰ কেমেৰামেন ৰেডি শ্বুট কৰিবৰ কাৰণে এইপিনে আমাৰ এক্টৰ ৰেডি ক্ৰিয়েট কৰিবৰ কাৰণে আৰু এইপিনে মাজত আমাৰ কি কৰিছে আপোনালোকে এইপিনে আমাৰ বহি আছে বিখ্যাত অভিনেতা মিষ্টাৰ যতীন হাজৰিকা তেখেতে এটা কথা ক'ব বিচাৰিছে তাৰ পৰা শুনিছোঁ আমি এই কথাটো শুনিবৰ কাৰণে মই দৌৰি দৌৰি আহিছোঁ কওক নাহাঁহিব খালি হা আমি মানে তাতে বহুত চিৰিয়াছ কথা পাতি আছিলোঁ মানে কিবা আৰু কেৰেক্টাৰ চেৰেক্টাৰৰ কথা তেওঁ ইয়াৰ পৰা এই তাক লেগিন মাত দিছে কেনেকৈ দিছিল আপুনিতো এবাৰ নষ্ট ল'ৰাত মানে প্ৰথমবাৰ এক্টিং কৰিব আহিছে আৰু প্ৰথমবাৰে আপোনাৰ ইমান ধুনীয়া মানে ইমান ডাঙৰ মানে কেৰেক্টাৰ এটা আপুনি পাই গৈছে তাকো গাঁৱত কেনেকুৱা লাগিছে আপোনাৰ মোৰ বহুত ভাল লাগিছে ইয়াতে যোনখিনি মই কি তাৰপিছত কওক গোটেই টিমটো মানে বহুত প্ৰফেশ্যনেল হয় চবে ধেমালি কৰি থাকে আৰু বহুত কেয়াৰিং হয় তো মোৰ বহুত ভাল লাগিছে আৰু চব মানে তাহাঁতৰ যোনবিলাক পাঞ্চ লাইনছবিলাক মই শিকিছোঁ ইমান প্ৰায় বেছি লগাইছে তাকো অকলে হ'ব বে মোক প্ৰাইভেচি জেড প্লাছ প্ৰাইভেচি দিছে নিহাৰক প্ৰাইভেচি লাগিছিলে ইয়াক আমি হ'ব দিয়া বাই বাই গুড নাইট বাই আৰু কোন আছিল নাই এইটো দিয়া ব'লা চ' মানে শক্তিদাক কিবা কেটলি লগা হ'ল চ' আমি ইয়াতে ওচৰৰ পাজৰৰ মানুহক সুধিব যাইছোঁ যাতে কেটলি আৰু কি কৈছিল নাই কেটলি আৰু কিবা কৈছিল গিলাচ কেটলি আৰু গিলাচ বিচাৰি যাব দিছে কৰক কৰাচোন চিমিলাৰে লাগিছে
শুটত কিয় লাগিল সো মানে ঘটনাটো কি হ'ল শুট হোৱাৰ কথা আছিল 6টা বজাৰ পৰা 7টা বাজিল 8টা বাজিল 9টা বাজিল এতিয়া বাজিল 10টা শুট এতিয়াও হোৱা নাই 10:13 হ'ল আমি আহি কিনে এতিয়া বহি লাষ্টত মানে গাড়ীত বহি গৈছো আৰু মই মানে লাষ্ট 12টা ক্লিন ৰখিম বুলি ভাবিছো আৰু তাৰপিছত আৰু 1টা বজা ক্লিন ৰখিম বুলি ভাবিছো 2:30লৈকে ৰখি একেবাৰে লাঞ্চটো কৰি কিনে 3টা 4টা মানত ওলাই দিলে হ'ল আৰু এইপিনে আমাৰ শক্তি দাদাতে শ্বুট কৰি আছে এই ৰ'দত মানব লাগিব ন তামাম কষ্ট হৈছে তাৰ কষ্টটো বহুত আছে হিচাও আছে কষ্ট বেছি আছে কষ্ট কৰিলেইতো ফল পাব ভাল কক কি কষ্ট কৰিলে ভাল ফল পাব আৰু এখনৰো বহুত ভাল ফল পাব কাৰ এই চিনেমাখনৰ চিনেমা নহয় ফলটো মই খাই দিলো চেপ্টাৰ 5 কি ফল পাব কল পাব নে আপেল পাব ফল মিঠা কেনেকে সাইড কৰিলে তোমাক মানে হেৰি কি কম এনেকুৱা হৈ আছে মোৰ জাগাটো কমপ্লিটলি হৈ আছে তুমি তাৰপিছত মই একদম মই জানিছো তুমি টোপনিত আছা মই মাতি লাভ নাই মই কৈছো বাগৰি দিছো পুৰা একদম এনেকুৱা আছা তুমি মই বাগৰি দিছো এনেকে চাইড হৈ গৈছা তুমি কৈছো কোৱা জাগা হৈছে গম পাইছা না তুমি মই যাই আকৌ গম পোৱা না ৰাতিপুৱা গম পাইছা মই শুই আছো তুমি গমেই পোৱা নাই শক্তি দাইতো মানে যি সাউন্ড দিছি এইটো শুনা পাইছো কিন্তু এবাৰ ওচৰত মই ৰাতি একবাৰ কাহ উঠিছিল মই তামোল খাইছিলো না কাহ উঠি লৈছিলো বেয়া চাইছে কিন্তু বেয়া চাইছে কিন্তু ভিডিঅ' মই ক্লিপটো থৈ দিছো আছে নেকি বাপৰে বা সাংঘাতিক চাউণ্ড বাপৰে এনেকুৱা মই ক্লিপটো মোক দিবচোন মই লগাই দিম মানে মই কাহ উঠি উঠিলো তুমি হেলিকপ্টাৰ আহিছে নেকি পুরো পুরো চাও এনেকুৱা কিবা চাও তাৰপিছত মাছটা বন্ধ হৈ যায় মাজে মাজে গেপ এটাও দিয়ে মই চকুত মোৰ যদি চকুত তোমাক টচ মাৰি দিয়ে মই হাৰি পাই যাওঁ কিন্তু চকুত না বিন্টা আছে এই ক্লিপটো লগাই দিম মই চাব আপুনি মানে মোৰ সঁচাকে বহুত অশান্তি লাগিব এনেকে সিদিনাখন যে মই যে গাড়ীৰ ভিতৰত শুই আছিলো লক কৰি যে গুচি গ'ল মই তেতিয়া টোপনিটো মোৰ ফাটি গ'ল যেতিয়া লক খুলি থব ন মোৰ তেতিয়া শান্তিত শুব পাৰিম মানে যাব খুলি যাব পাৰিম কিবা অশান্তি হ'লে মোৰ উশাহ চুখা বন্ধ হৈ যাব কোনোবা টাইমত হয় মানে মোৰ মই মানে কিবা কি খাই থাকো ন ভাত চাত বুজিব বেলেগ কোৱা নাই কিন্তু হয় নাই ভাতৰ কথাই কৈছে আৰু আপোনালোকে ভাত খাবলৈ হ'লে কচুগুটি ৰেষ্টুৰেণ্ট আহিব লাষ্ট গেটৰ ওচৰত আছে নেক্সা শ্ব'ৰুমৰ ওচৰত মানে ছাৰ্ভিচিং চেণ্টাৰৰ ওচৰত আহিব কচুগুটি ৰেষ্টুৰেণ্ট লোকেশ্যন মানে মেপত চাব আহিব বহুত টেষ্টি পৰ্ক আৰু কি খাই ফাষ্ট ফুডটো ফাষ্ট ফুডে কাটা কাটা টাইমিংটো মিলা নাই আৰু পইচা দেখা পাব ভাল হ'ব ওকে ৰলিং অলপ বল পাব এই উঠি যাতে একচন এই দে বল অলপ পাব এই চাল এই সিদে ভালে এটো সিনারিটো খাজি খাওয়ারবি একচন মানিছা দা হা এইটো বড় বেয়া ডাঙৰ বি নকবা হা নকবা হা চুলটুকেলা কালিতো ফেচবুকত ষ্টৰি দিওঁতে বহুতে ৰিপ্লাই দিছে কোনটো মজা হেয়াৰ ষ্টাইল ব্ৰো এনেকৈ ৰিপ্লাই দিছে চুলি मजा काटी सी ढाल काटी से अर्जुन भैया आपने नहीं काटा इस बार लेकिन फिर भी अच्छा काटा है सो माने मैं लास्ट কৈছিল সবে 12টা মান বাজা বলি এতিয়া মোটামুটি 3টা বাজিল এতিয়া আমার এটা সিনে হে গনে মানে 10টা কিন্তু বহুত লম্বা প্রথম দিন আমার 3 দিন হল বাট চলি আছে হে হব আছে ইয়াৰ পৰা এখন স্টার্ট কৰিম যেন লাগিছে দেখি আছে অবশ্যই হ'ব কৰিলো কিনে কথা পাতি আছো লীলা সঞ্জয় যা আমি মাছ লৈ মাছ খাম তিন খতম হৈ গল বঢ়িয়া মানে এক হেখিনি কথা বহুত দীঘল তুমি কোনখন স্কুলৰ পৰা পাছ মাছ খামটো দিয়ত গুছি যাব ন আমাৰ শুটিং শেষ হ'বলৈ আৰু মাত্ৰ খন্তে সময় বাকি আছে কেনেকুৱা লাগিছে আপোনাৰ এটা সিন তিনিবাৰ 3 দিনকে কৰি কিনে লাষ্টত যেতিয়া শেষ হ'ব আহে কেনেকুৱা লাগে তোমালোকৰ কেনেকুৱা লাগে গম নাপাওঁ বৰ বকৱাস লাগিছে এটা সিনে বাৰে 3 দিন কৰিব লগা হৈছে মোৰটো বহুত বেড এক্সপেৰিয়েন্স আপোনাৰ কেনেকুৱা লাগিছে ইয়াকে কয় ক্লাসিক ক্লাস হেৰি হে গনাই তো নাই মোৰটো হে গৈছে না মই এতিয়া যাম না মই কি বিন্দাস যাম গুৱাহাটী যাব অ
মইতো প্ৰথম দিনাই মোৰ ভাল লাগি গৈছে প্ৰথম অহাৰ দিনাখন ৰাতি বঢ়িয়া লাগিলে ভাল লাগিছে তো তেখেতে অলপ ব্যস্ত হৈ গ'ল ফোন আৰু গল্ড ফ্লেগ লৈ কিনে দিয়ক এনজয় কৰক So guys, মোটামুটি আমাৰ সিন কমপ্লিট এতিয়া শক্তিদা আউট গৈছে আপোনাৰ থাম্বনেলৰ ফটোশ্বুট কৰিবৰ কাৰণে মোৰ আজি শেষ সো এতিয়া যাব লাগিব এতিয়া একচুৱেলি অলপ বেয়া লাগছে মানে এনেকুৱা হৈ যায় মোৰ গাঁৱত আহিলে থকা সময়খিনি বঢ়িয়া লাগে আগদিনা বঢ়িয়া লাগে যোৱাৰ দিনা অলপমান বেয়া লাগে কিন্তু উপায় নাই যাবতো লাগিবই সো সেয়াই আৰু এতিয়া সময় হোৱা নাই যাই কিনে ভাত খাম তাতে ভাত খাই কিনে ওলাম আৰু লাহে লাহে সেইপিনে আমাৰ গুড্ডু ভাই একদম গুণ্ডা ভাই হৈ গৈছে এতিয়া এক ছেকেণ্ড ৰ'ব লেন্সখন মুচি লওঁ নাই এই গুণ্ডাই লাগি আছে মই ভাবিছোঁ লেন্সখন মুচাৰ পিছত ভাল লাগিব নেকি মানে পুৰা একদম ৰেডি আছে শ্বট দিবৰ কাৰণে সেইবুলি তুমি দাদাগিৰি কৰি কথা নক'বা হয় নেকি আমাৰ ভিউৱাৰ্ছক কিবা কওঁ নেকি ভিউৱাৰ্ছে মানে সেয়ে আৰু কচুগুটি ব্লগ ছাবস্ক্ৰাইব কৰক নহ'লে দিগদাৰ আছে হ'ব এইখিনি ফুটেজ কাফি আছে আপোনাক আহাৰ পৰা কিবা এক্টিং কৰিব দিয়া নাই আজিলৈকে 3 দিন হৈ গ'ল দেখোন কিয় ভাল লাগিছে থেংক ইউ বহুত ধুনীয়া লাগিছে আহি কিনে স্কেম দিয়েছিলো কিহৰ স্কেম তুমি কি কৈ আছিলা কি কৈছে এতিয়া ৰঙিয়া तेरा घर जाएगा इसमें अरे ये स्पेशल एडिशन न अकल मोर कारणे बनाइছে এটা নাপায় 5.2 अवार्ड দিছিল কি কলে মুখত বেছি ডাউন খাই আজি মানে আপনি এক্টিং কৰিব মিয়া বাৰা নদীত আমাৰ শেষ খাস আজিৰ খাস এইপিনে অংশুমান এইপিনে জিন্দুদা এইপিনে যতীনদা ফাইনেলি মই ঘৰৰ পৰা ওলালো মানে জিন্দুদাহঁতৰ ঘৰৰ পৰা এতিয়া মই যাম গুৱাহাটী তো ভাল লাগিল আপোনাৰ লগত শ্বুট কৰি কিনে ভাল লাগিল হেণ্ডশেকটো দিয়ক তো আপোনালোকে মোৰ বহুত সময় বৰবাদ কৰি দিলে যিয়ে নহওক এটা ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল মোৰ 3 দিনৰ এনেকৈ থাকি তো মই যাব লাগিব এতিয়া মোৰ বোলাবা আহি গৈছে আৰু আহিম কালি আহিম ঘণ্টাই আহিম কালি আৰু জীৱনত নাম এনে ধেমালি বস্তু আহিম বঢ়িয়া লাগিলে এইখিনি তো সেই আৰু কিবা ক'ব নেকি ভালকৈ যাবা ফোন কৰিবা সেইখিনি আৰু আমাৰ কিবা এটা কৈ দিয়ক কচু ব্লগছ এইটো শেষ নেকি ইয়াতে লাষ্ট ছাবস্ক্ৰাইব কচু ব্লগছ আৰু অৱস্থা দেখিছে পূৰা ক'লা হৈ গৈছে এইচব পূৰা ৰ'দত আছিলোঁ কষ্ট হৈছে সিও কষ্ট কৰিছে আৰু আমাৰ কাৰণে একচুৱেলি দোকানখন বন্ধ কৰি থৈ দিছে বন্ধ কৰি থোৱা নাই ইমানো লছ নকৰে কিন্তু নিজে যে আছে সেইটো ভাল লাগিলে আৰু ঠিক আছে লগ পাম আপোনাক থেংক ইউ বাই 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 অ' ছাৰ ঐ আমাৰ সঞ্জীৱ ব্লগছ বঢ়িয়া বঢ়িয়া যোৱা ভাল লাগে এনজয় কৰক একদম ই 3 দিন থাকিলে 2 ঘণ্টাৰ কাৰণে আহি ই 3 দিনত বহুত বস্তু শিকিছে কেনেকৈ থাকিব লাগে কেনেকৈ কি কৰিব লাগে 3 দিনত ইজি নহয় কিন্তু বঢ়িয়া বাই 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 লগ পাম আৰু এইটো ব্লগ ইয়াতে শেষ কৰিলোঁ এইখিনিক লেকিন যদি চাইছে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব আৰু বাই